সবে মাননীয় মুখ্যমন্ত্ৰী বুলি কয়, মই মৰমৰ বুলি কৈছোঁ, মৰমৰ মুখ্যমন্ত্ৰী হিমন্ত দাক ধন্যবাদ আজি ইয়াত থকাৰ কাৰণে। আৰু উপস্থিত সুধীবৃন্দ সকলো মৰমৰ বন্ধুসকল আছে, বন্ধু বান্ধৱী গোটেইবিলাক আছে, সকলোকে নতুন বছৰৰ শুভকামনা জনাইছোঁ। আৰু নতুন বছৰটো অলপ বেলেগ ধৰণে আৰম্ভ হৈছে, নতুন নতুন কাম, নতুন নতুন চিন্তা, নতুন নতুন সপোন। এই গোটেই বছৰটো আমি আগুৱাই লৈ যাব লাগিব আৰু তাত সকলোৰে সহযোগ লাগিব। আৰু নিউজ লাইভৰ জন্মৰ পৰা মই আছোঁ, একেলগে আছোঁ, বিভিন্ন অনুষ্ঠানত, বিভিন্ন কাৰ্যসূচীত, প্ৰত্যেকটো কথাতে আছোঁ, এতিয়াও আছোঁ, সদায় থাকিম। আৰু আছামিজ অফ দ্য ইয়েৰ এৱাৰ্ড দিছে মোক এইবাৰ 2023। খালি অকল 2023ৰ কাৰণে অসমীয়া নহয়, মই জন্মৰ পৰা অসমীয়া, এতিয়াও অসমীয়া, সদায় অসমীয়া হৈ থাকিম। থেংক ইউ। এনেধৰণে আমি কাম কৰি যাম, ভাল ভাল কাম কৰি যাম। ময়ো ছ'চিয়েলি খুব এক্টিভ মানুহ, মানুহৰ কাৰণে কাম কৰোঁ, নিউজ লাইভে কাম কৰি থাকে। আৰু কেতিয়াবা কেতিয়াবা দৰকাৰ হ'লে মোক হেল্পো কৰে, মই ফোন এটা কৰি দিয়াৰ লগে লগে যে এইটো এনেকুৱা হৈছে, এইটো এনেকুৱা হৈছে। ইভেন মেডিকেল ট্ৰিটমেণ্টতো তেওঁলোকে হেল্প কৰে, আমাৰ লগত আছে সদায়। চ' একেলগে কাম কৰিম, সেইটোৱে কামনা। আৰু আমি এখন সুন্দৰ অসম গঢ়াৰ কাৰণে আমি আগুৱাই যাম একেলগে।